কৃষ্ণ হে কৃপালো গুৰুমূৰ্তি বাপবান্ধৱ ভকত বৈষ্ণৱ সমস্ত ভাগৱতৰ প্ৰথম স্কন্ধৰ আমাৰ পাঠভাগ আগবাঢ়িছে যে গংগাৰ পাৰলে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ আগমন হৈছে। হে জানন্ত বিফলে মৰে ভিতৰ সন্ততি এ সাপ দিয়াই মোৰ ওপ জাইলাবি ৰকতি এ ভয় যাবে নুপজেব ৰাজ্ঞনো হিতাবে এ বীৰকতি নভৈলে ন ভজে কৃষ্ণ পাৱে এহে নজানি প্ৰভু কৃষ্ণ ইষ্টদেৱ মোৰ ও সাপ চলে চেদিলন্ত
সংসাৰ দুৰ্ঘোৰ এ তুৰা ঋষি সমস্তে খাই খাতে কৰ এ সবাৰ চৰণে কৰো এতে গোচৰ এ ভৈলো শৰণাগত এ শুনা সবে বা নকৰিবা ব্যৰ্থ এইটো ঋষিষা হে দুহি খাপ ইটো মূৰ পৰম প্ৰসাদ এই গৃহ শৰীৰৰ মোহ কৰিলে সাদ আমি বাৰু ভাগৱত কিয় শ্ৰৱণ কৰোঁ আমি কেতিয়াবা নিজে প্ৰশ্ন কৰি চাইছোনে বাৰু আমি ভাগৱত কিয় কীৰ্তন কৰোঁ আমি নিজক নিজে কেতিয়াবা প্ৰশ্ন কৰি চাইছোনে নাই চোৱা হয়নে ভাগৱত চাৰিটা বস্তুৰ চাৰিটা তত্ত্বৰ চাৰিটা ৰহস্য চাৰিটা বস্তুৰ চাৰিটা তত্ত্বৰ চাৰিটা ৰহস্য মুঠ বস্তু হ'ল 12টা সেয়াই হ'ল দ্বাদশ স্কন্ধ ভাগৱত চাৰিটা বস্তু কি গুৰু দেৱ নাম আৰু ভকত চাৰিটা তত্ত্ব কি জ্ঞান বিজ্ঞান তদং আৰু ৰহস্য গুৰু দেৱ নাম ভকত জ্ঞান বিজ্ঞান তদং ৰহস্য হয়নে এই ৰহস্যৰ তত্ত্বটো কি এই ৰহস্যৰ তত্ত্বটো ক'ত প্ৰতিষ্ঠা হৈছে এই ৰহস্যৰ তত্ত্বটো প্ৰতিষ্ঠা হৈছে ধৰ্মৰ চাৰিটা পদত ধৰ্মৰ চাৰিটা পদ কি তপস্যা সুচিতা দয়াদান আৰু সত্য ভাগৱতৰ মূল তত্ত্ব এই দ্বাদশটাই কিন্তু ভাগৱতৰ লক্ষণ কেইটা ভাগৱতৰ লক্ষণ 10টা স্কন্ধ দ্বাদশটা লক্ষণ 10টা আৰু এই 10টা লক্ষণ মাইকটো কি হৈ গ'ল এই 10টা লক্ষণ আৰম্ভ হৈছে ক'ৰ পৰা তৃতীয় স্কন্ধৰ পৰা প্ৰথম দুটা স্কন্ধত ভাগৱতৰ লক্ষণে স্পৰ্শ কৰা নাই সেইটো কাৰণে লক্ষণে স্পৰ্শ নকৰা কাৰণেই ভাগৱত শ্ৰৱণ কৰিবলৈ কি হৈছে বেটেৰী গ'ল নেকি ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে আমি বেটেৰী গ'ল এই বেটেৰীটো শেষ হ'ল কলটো আছিলে যে এই দ্বাদশ স্কন্ধ ভাগৱত 10টা লক্ষণযুক্ত আমাক ভাগৱত শাস্ত্ৰত কৈছে বেটেৰী শেষ হৈ যাব ন
ইয়াৰ প্ৰথম ভাগৱতৰ প্ৰথম যিটো লক্ষণ সেই লক্ষণটো হ'ল কি সৰ্গ দ্বিতীয় লক্ষণটো হ'ল কি বিসৰ্গ সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্দৰ ঈশানুকথা নিৰোধ আৰু আশ্ৰয় এই 10টা হ'ল ভাগৱতৰ লক্ষণ এটা সৰ্গ মানে কি সৰ্গ মানে ঈশ্বৰৰ সৃষ্টিৰ প্ৰতি যিটো ইচ্ছা ভগৱন্ত প্ৰভুৰ সৃষ্টিৰ কাৰণে যিটো ইচ্ছা এই ইচ্ছাটোক কোৱা হয় সৰ্গ এই ইচ্ছাত যেতিয়া জীৱ আদিৰ সৃষ্টি হয় জীৱ আদিৰ স্বৰূপ তত্ত্ব প্ৰকাশ হয় তাক কোৱা হয় বিসৰ্গ গতিকে ভাগৱতে আমাক কিহৰ কথা কৈছে ভাগৱতে আমাক প্ৰত্যক্ষভাৱে ভগৱানৰ কথা কোৱা নাই ভাগৱতে প্ৰত্যক্ষভাৱে আমাক কৈছে সৃষ্টিৰ কথা কি সৃষ্টিৰ কথা ব্ৰহ্মাণ্ড সৃষ্টিৰ কথা জগত সৃষ্টিৰ কথা জীৱ সৃষ্টিৰ কথা সেইটো কাৰণে প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ সৰ্গত পৰা নাই বিসৰ্গত পৰা নাই এই দুটা স্কন্ধত ভাগৱতৰ লক্ষণক ধাৰণ কৰা নাই কিয়নো প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ হ'ল অধিকাৰ কথন এই 10টা লক্ষণ বুজিবলৈ জানিবলৈ অনুভৱ কৰিবলৈ যি অধিকাৰ কথনৰ প্ৰয়োজন প্ৰথম আৰু দ্বিতীয় স্কন্ধ দুটা অধিকাৰ কথন সেইটো কাৰণে প্ৰথম স্কন্ধত সেই অধিকাৰখিনি দেখুওৱা হৈছে কি ভাগৱত কোনে শ্ৰৱণ কৰিব পাৰিব ভাগৱত শ্ৰৱণ কৰি কোন নিৰ্গুণৰ ফালে ধাৱমান হ'ব পাৰিব আপোনালোকৰ এই ভাগ 26 নম্বৰ বৰ্ষ ভাগৱত হয়নে নহয় হয় 26 বৰ্ষ হোৱা নাই জানো এতিয়ালৈকে হয়নে বাৰু এই 26 নম্বৰ বৰ্ষত ভাগৱত পাঠ পতাৰ পাছত এই 26 বছৰে আপোনালোকৰ এশৰণীয়া ভকত কেইজন ৰচনা হ'ল দায় দুখ নধৰিব আকৌ দেই আমি আপোনালোকক প্ৰশংসা কৰিবলৈহে আহিছোঁ আপোনালোকে একেৰাহে 26 বছৰ এই ভগৱন্তৰ ভাগৱত কথা ৰমৃতে জগতক বিলাইছে আপোনালোকৰ ঋণ আমি কেতিয়াও খুজিব নোৱাৰো কিন্তু আপোনালোকৰ মাজৰে আমিও নিজকে এজন বুলি ভাবিছোঁ যেহেতু আপোনালোকৰ চৰণ সেৱা কৰিবলৈ আমিও আজি সুবিধা পাইছোঁ হয়নে গতিকে নিপেন শইকীয়া আহিলে বোলে কিবা কিবি অলপ বকিলে আৰু দৌৰিলে পলালে সেইটো জানো আমাৰ লক্ষ্যৰ উদ্দেশ্য হ'ব নহয় যদি আমি ভাগৱত শুনিছোঁ তেতিয়াহ'লে আমি শুকৰ মুখে শুনিছোঁ বুলি ভাবিব লাগিব যদি আমি ভাগৱত শ্ৰৱণ কৰিবলৈ পাইছোঁ আমি পৰীক্ষিত হৈ শ্ৰৱণ কৰিছোঁ বুলি ভাবিব লাগিব পৰীক্ষিত হৈ কিয় শ্ৰৱণ কৰিব লাগিব বাকী বেদৰ শাস্ত্ৰবিলাক গুণময় তাক গুণেৰে বন্ধা আছে বোলে কি ইমানখিনি দ্ৰব্য লাগিব ইমানখিনি মন্ত্ৰ লাগিব ইমানখিনি ধূপ লাগিব তেল লাগিব দৈ লাগিব ইমানখিনি বস্তু লাগিব য'ত দ্ৰব্য কাৰণৰ পৰিমাণবিলাক বৃহৎ আকাৰত দিয়া থাকে সেয়া গুণময় গুণময়টো কাৰ কাৰণে গুণময়টো অজ্ঞানীৰ কাৰণে বেদাগ মৱাদি কৰি যত বিস্তৰ শাস্ত্ৰত নাহি কাজ
এ বিস্তৰ তীৰ্থ নাহি কি সুপয় জানা এই সংসাৰ তৰিতে খোজা যেবে এ আপোন মুখৰ হেতু তেবে এ গোবিন্দ গোবিন্দ বেকতে বোলাব সনা এ গোবিন্দ গোবিন্দ বেকতে বোলাব সনা এবাৰ এগৰাকী আই আমাক ক'লে বোলে আমাৰ ল'ৰাটোৱে মদ খায় মোৰ মনত এইটোৱে দুখ যে আমাৰ ল'ৰাটোৱে মদ্যপান কৰে আমি তেখেতৰ কি হ'লে অতিথি হৈ গৈছিলোঁ তেতিয়া আমি ক'লোঁ আপোনাৰ ল'ৰাই মদ্যপান কেতিয়াও নকৰে কৰি আছে মই বোলো নকৰে মই যিটো কৰিবলৈ ক'ম আপুনি সেইটো কৰিব লাগিব আপোনালোকে কথাখিনি শুনক দেই সন্মুখত ভাগৱত আছে ভাগৰ সন্মুখত লৈ কেতিয়াও কোনেও মিছা ক'ব নোৱাৰে বাস্তৱ সত্য এটা কৈছোঁ যে আমি আপোনাক যেনেকৈ কৰিবলৈ ক'ম আপুনি তেনেকৈ কৰক আপোনাৰ ল'ৰাই কেতিয়াও মদ খাব নোৱাৰে বোলে হ'ব মই বোলো আপুনি আপোনাৰ ল'ৰাৰ ঘৰত ভাগৱত পাঠ কেতিয়া পাতিব দিন ঠিক কৰক আপুনি যিদিনাখন দিন ঠিক কৰিব সি সেইদিনাখন আমাৰ মুখত মদ দিব নোৱাৰে যিদিনাখন দিন ঠিক কৰিছে সেইদিনাৰ পৰা আজিলৈকে মুখত মদ দিব পৰা নাই কিয় আমি এক কৃষ্ণদেৱৰ সেৱক আমি কোনো দুটা বস্তুত সেৱা কৰা নাই হয়নে যদি আমাৰ কথা যদি ভগৱান কৃষ্ণই নুশুনে তেতিয়াহ'লে কাৰ কথা শুনিব যদি আমাৰ কথা ভগৱান কৃষ্ণই নুশুনে তেতিয়াহ'লে কাৰ কথা শুনিব ভগৱান কৃষ্ণই হয়নে কৃষ্ণ ভগৱান চৈতন্য হয় যদি একান্ত চিত্তে ভকতে ভক্তিভাৱেৰে ভগৱান কৃষ্ণক যদি জগতৰ হিত কুশল মংগলৰ কাৰণে তেওঁৰ পৰা যদি কিবা আশীৰ্বাদ বিচাৰে ভগৱান কৃষ্ণই কেতিয়াও নিদিয়াকে নেথাকে এই আত্মবিশ্বাস কাক লাগিব যি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিছে যি ভাগৱত অমৃত পান কৰিছে সেই সকলৰ মনত সেই আত্মবিশ্বাস গঢ় ল'ব লাগিব গতিকে আপোনা সবক আমি এটা অনুৰোধ জনাইছোঁ ২৬ নম্বৰ বছৰলৈকে যেতিয়া আপোনালোকে ভাগৱত চৰ্চা কৰিছে ওই দেৱ দেৱী পূজা পাতল যাগ যজ্ঞ বলি বিধান ওই অজ্ঞানীৰ পাছত দৌৰি নাথাকিব আপোনালোক আছে বুলি কোৱা নাই কিন্তু যদি কোনোবাই এতিয়াও সেই ভ্ৰমটো ৰাখিছে যদি কাৰোবাৰ মনত সেই ভ্ৰমটো এতিয়াও আছে প্ৰমাণ কৰি দেখুৱাই দিছে ভাগৱতে কি প্ৰমাণ কৰি দেখুৱালে ৰাজসুই যজ্ঞ যিদিনাখন শেষ কৰিছে তাৰ কেইদিনমানৰ পাছতে পাণ্ডৱৰ 12 বছৰ 14 বছৰ বনবাস হৈছে যজ্ঞ কৰি কেতিয়াও জীৱই সদ্গতি পাব নোৱাৰে তাৰ প্ৰমাণ পাণ্ডৱৰ ৰাজসুই যজ্ঞত ব্ৰাহ্মণৰ চৰণ ধুৱাইছিলে ভগৱান কৃষ্ণই নিজে এনেকুৱা ধৰণৰ যজ্ঞ কৰাৰ পাছতো পাণ্ডৱৰ 14 বছৰ বনবাস হৈ গ'ল সুখ লাভ নহ'ল হয়নে গতিকে তেতিয়াই যজ্ঞ বন্ধ কৰিছিলে ঈশ্বৰে আৰু আমি যদি এতিয়াও কৰি থাকোঁ
মিছা বস্তু এটা কৰি থাকিলে ক'ত আমাৰ কিবা এটা প্ৰাপ্ত হ'ব আচল বস্তুটো হ'ল ঈশ্বৰ প্ৰাপ্তি ঈশ্বৰ প্ৰাপ্তি কেনেকৈ হ'ব ঈশ্বৰ প্ৰাপ্তি কেতিয়াও আপুনি ভগৱানক ধূপ তেল শলিতা শলা বন্তি দি কেতিয়াও ঈশ্বৰ প্ৰাপ্তি কৰিব নোৱাৰে আপোনাৰ মোৰহে অভাৱ আছে বৈকুণ্ঠত একোৰে অভাৱ নাই ভগৱন্ত কৃষ্ণৰ ভঁৰালত দিব্য 6টা ভঁৰাল পৰিপূৰ্ণ হৈ আছে আৰু ৰখীয়া পাতি থৈছে কুবেৰক কাকো ফুটা কৰি এটাও নিদিবা হয় নে নহয় বিষ্ণু ভঁৰালৰ ৰখীয়া কুবেৰ বোলে কি কাকো ফুটা কৰি এটাও নিদিবা হয়নে জগতৰ গোটেই সম্পত্তিবিলাকৰ মালিক পাতি থৈছে লক্ষ্মীক বোলে কি হয় মোৰ চৰণ সেৱা কৰি থাকিবা হয়নে কুবেৰৰ ৰাজ্যখন ৰাৱণে কিয় ললে আৰে ৰাৱণক আৰে কুবেৰে দিয়া নাই কুবেৰৰ পৰা কাঢ়ি লৈছে ৰাৱণে সেইটো বুজাই দিবই লাগিব ৰাৱণ ক'ত আছে আমাৰ 10টা ইন্দ্ৰিয় আছে নে নাই আছে এই 10টা ইন্দ্ৰিয়ৰ 10খন মুখ একদম বেয়া নাম আপুনি ওলোৱাৰ কাৰণে কৈছো এই 10টা ইন্দ্ৰিয়ৰ 10খন মুখ ইহঁতি বাহিৰৰ ফালে সদায় দৌৰি থাকে হয়নে ইহঁতৰ সেইটো কাৰণে কি 10খন বাহু 10খন মুখ 10টা বাহু হয়নে বাৰু এই বাহিৰৰ ফালে যি দৌৰি ফুৰে হয়নে তাক ঈশ্বৰক নালাগে তাক লাগে কি তাক লাগে সম্পত্তি সম্পত্তিকে বিচাৰি সম্পত্তিকে সন্ধান কৰি সম্পদৰ পাছত দৌৰোতে 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 ৰাৱণ কি আছিলে চতুৰ্বেদী ব্ৰাহ্মণ আছিলে ৰাৱণ বিশ্বস্ববা আৰু নকেশীৰ পুত্ৰ আছিলে হয়নে যি কেৱল নিজলে ৰাখে সি ৰাক্ষস যি আনক দি থাকে সি দেৱতা কৃষ্ণক পূজা কৰক নকৰক গোবৎসক গৰু বিহুৰ দিনা নোৱাই ধুৱাই আমাৰ অসমীয়া সংস্কৃতিত পূজা কৰা হয় কিয় তাৰ পাছতে গোসাঁই বিহু আগতীয়াকে গৰু বিহু গৰুক গা ধুৱাই মাহ হালধিৰে নোৱাই ধুৱাই চাক মাৰি ঈশ্বৰ সম উপাসনা কৰা হয় কিয় ঈশ্বৰক নেদেখি গাইজনীক দেখি ঈশ্বৰৰ চৰণ আমি চুবলৈ নাপাওঁ সমস্ত প্ৰাণীকে আত্মসম দেখাটো ঈশ্বৰ জ্ঞান হয়নে এই গাইজনীয়ে আমাক কি দিয়ে দুগ্ধ দিয়ে এই গাইজনীয়ে আমাক কি দিয়ে ভূমি উৰ্বৰ কৰিবৰ কাৰণে গোবৰ দিয়ে আৰু কীটনাশক হিচাপে আমাক মুক্ত দিয়ে যি কেৱল দিয়ে সি দেৱতা এই দিয়াখিনি যি ৰাখি থয় সি ৰাক্ষস সেইটো কাৰণে ৰাৱণ আমাৰ মনৰ মাজত বহি থকা এটা ৰাক্ষস এই মনৰ মাজত বহি থকা ৰাক্ষসটোৰ পুত্ৰৰ নাম হ'ল কামৰিপু এইটো কাৰণে কামৰিপু হ'ল মেঘনাথ তত্ত্বটো কামৰিপু হ'ল মেঘনাথ হয়নে লোভ আৰু মোহটো হ'ল সুপৰ্ণখা সেইটো কাৰণে ৰাক্ষসী আৰু কৰি থকা পাতবিলাক হ'ল কুম্ভকৰ্ণ সেইটো কাৰণে ছমাহ শুৱে ছমাহ খাই থাকে গতিকে আপুনি কুবেৰৰ ৰাজ্য দখল কৰাৰ কথাহে ক'লে আমি আপোনাৰ লগত থকা ৰাৱণ আৰু কুম্ভকৰ্ণ মেঘনাথ চবকে দেখুৱাই দিলোঁ গতিকে ৰিপুময় বাসনাবিলাক ৰাৱণ এই ৰিপুময় বাসনাৰ পৰা যদি মুক্ত হ'বলৈ হয় তেতিয়াহ'লে ভকতৰ সং লাগিব ভগৱানৰ সং পাছতহে ভকত কোন ৰামে ভকত চাই চাই বনাইছে ৰামে কোনো ঋষিমুনিক ভকত বনোৱা নাই কাক বনাইছে এজন ৰাক্ষস এজন বান্দৰ এজন ভালুক ৰাক্ষসজন কোন
এই আমাৰ মনৰ মাজত থকা সদায় খাই থাকিবলৈ বিচৰা, খালেও ভোক নুগুচা, পিন্ধিলেও বিলাস বৈভৱৰ পৰিমাণ কেতিয়াও দূৰ নোহোৱা, হয়নে? এই মনৰূপী ইন্দ্ৰিয়টো হ'ল আটাইতকৈ ডাঙৰ ৰাক্ষস। এই মনৰূপী ইন্দ্ৰিয়ক যদি আমি শুদ্ধ আৰু সংস্কাৰী কৰিবলৈ হয় তেতিয়াহ'লে ৰাৱণৰ দ্বাৰা ই গুৰ খাব লাগিব। সেইটো কাৰণে ৰাৱণে গুৰ মাৰি বাহিৰ কৰি দিলে কাক? বিভীষণক। এই বিভীষণ মানে বৰ ভীষণ। অসমীয়া হেমকোষ অভিধানত বিভীষণ শব্দৰ অৰ্থ কেনেকৈ দিছে? বিভীষণ মানে বৰ ভীষণ। বৰ ভীষণ কি? মনক নিয়ন্ত্ৰণ কৰা আমাৰ বিবেক। এই বিবেক যদি কেনেবাকৈ ৰাৱণৰ পৰা মুক্ত হ'ব পাৰে তেতিয়াহ'লে শৰণ হ'ব ৰামত। য'ত কাম আছে তাত ৰাম নাই, য'ত ৰাম আছে তাত কাম নাই। প্ৰমাণ বোলে কি? যেতিয়ালৈকে ৰাৱণৰ ভায়েক আছিলে তেতিয়ালৈকে ৰামৰ চৰণ নাপালে। যেতিয়াই ৰামে গুৰ মাৰি খেদি দিলে তেতিয়াই ৰামে চৰণত থাপি ল'লে। গতিকে প্ৰথম শৰণাপন্ন কৰিব লাগিব আমাৰ বিবেকক। কি বুলি? ৰামৰ চৰণত শৰণ লৈলো, মানৱী জনম সাম্ভল কৰিলো। বিবেক আৰু বিচাৰেৰে সৈতে শৰণ ল'ব লাগিব, নহ'লে দেৱ দেৱী পূজা চাই ফুৰিব আৰু সেয়াকে কৰি থাকিব। এফালে ৰামৰ শৰণ আৰু ইফালে দেৱ দেৱী পূজা। ৰামে সেয়া মানি ল'ব জানো? নেমানে। ৰামৰ ভকত এক শৰণীয়া। ৰামৰ ভকতে ৰামৰ বাহিৰে কোনো দেৱ দেৱী কাকো পূজা নকৰে। হয়, গতিকে আমি তেতিয়াহ'লে তিনিটাসকলক শৰণটো দিয়া নাই। তিনিটাবিলাকক শৰণ দিয়া নাই। কিয় দিয়া নাই? তিনিটাবিলাকক শৰণ নিদিয়ে যে আজিকালি। কোনে নিদিয়ে? সেইটো অন্ধবিশ্বাস। আপুনি পুৰুষ নেকি? মই পুৰুষ নেকি? আমিতো পুৰুষ নহয় কোনো। অপ্ৰকৃতি পুৰুষা দৈল নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। শৰণ কেনেকৈ ল'ব? অ হে কৃষ্ণ তজু পাৱে পখী লোহৰণ মই অনাথ নাথ তুমি নাৰায়ণ। প্ৰকৃতি কি? পঞ্চভূতৰ দেহাটো। এই পঞ্চভূতৰ দেহাটো অপৰা প্ৰকৃতি, ই ক্ষয়শীল। এই দেহাটোত কি লাগি আছে? আমাৰ জীৱটো পৰা প্ৰকৃতি। সেইটো কাৰণে কি? প্ৰকৃতি পুৰুষৰ দুইৰো নিয়ন্ত্ৰণ মাধৱ, অৰ্থাৎ পৰা প্ৰকৃতি জীৱ, অপৰা প্ৰকৃতি দেহ, এই দুইটাৰে নিয়ন্ত্ৰক মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মী কি? পঞ্চভূতৰ দেহটো। যিদৰে ভগৱানৰ সম্পত্তিবিলাক ভগৱানৰ কাৰণে শ্ৰেষ্ঠ, আমাৰ লগত থকা আত্মাৰূপী ঈশ্বৰৰ এই পঞ্চভূত হ'ল সম্পত্তি। এই পঞ্চভূতৰূপী সম্পত্তিবিলাকক লগত পৰা প্ৰকৃতি, অপৰা প্ৰকৃতিৰ দেহ, এই দুই প্ৰকৃতিক তেওঁ ধাৰণ কৰে। কি ৰূপত? আত্মা ৰূপত, ধৱ ৰূপত। ধৱ মানে কি? ধৱ মানে স্বামী। এই পৃথিৱীখনৰ মধ্যাকৰ্ষণ শক্তি আছেনে নাই?
যিমান ওপৰলৈকে নজক সি তললৈ হৈ পৰিবনে নপৰে? অৰ্থটো কি? ঐ আপুনি মই কোনো ওপৰলৈ যাব নোৱাৰোঁ। কিয় যাব নোৱাৰোঁ? ঐ আমাক তললৈ টানি আছে, হয়নে বাৰু? এই তললৈ টনা কামটো নাইকিয়া হ'ব কেতিয়া? ঐ এই দেহটো যিদিনা এৰি দিব, হয়নে বাৰু? ঐ তললৈ কিহে টানি আছে? ঐ জগতৰ হৰিয়ে টানি আছে। কিহেদি? এই মেৰুদণ্ডডালেদি। এই ভূমি পৃথিৱী হ'ল কি? জগতৰ হৰিৰ ভাৰ্যা। এই মেৰুদণ্ডডাল হ'ল ভূধৰ। এই জগতখনক পৃথিৱীখনক মেৰুদণ্ডডালত মধ্যাকৰ্ষণ শক্তিৰ ৰূপত তেওঁ ধাৰণ কৰি পালন কৰিছে আৰু 24 ঘণ্টাত নিজৰ ওপৰত নিজে এপাক ঘূৰাই দিছে। সেইটো কাৰণে দিন ৰাতি হৈছে। ঐ আমাৰ মেৰুদণ্ড এডাল আছেনে নাই? এই দেহটো পৃথিৱী, এই পৃথিৱীৰ মেৰুদণ্ড আমাৰ ৰাজহাড়ডাল। এই ৰাজহাড়ৰ মাজত সুষুম্না নাড়ী আছে। এই সুষুম্না নাড়ীক শক্তি কেন্দ্ৰ আৰু জ্ঞান কেন্দ্ৰ দুইটালৈকে সংযোগ কৰি থৈছে। এই দুই কেন্দ্ৰৰে জগতৰ হৰি কৃষ্ণ আত্মাৰূপত আয়াজাত কৰে। সেইটো কাৰণে তুমি সত্যন্য সনাতন ৰাম 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 আমিও চেতন নিয়োগ নাথ গাই। ও জন্ম হওঁতে খুৱাই দিলে কিহত? দুমুঠি খামোচ মাৰি আমাক লৈ আহিছে ঈশ্বৰে। এটা মুঠিত মায়া, অন্যটো মুঠিত মোহ। এই দুমুঠি আমি লগত লৈ আহিছোঁ, হয়নে? মায়াই আমাক চলনা কৰিছে, মোহে আমাক ভ্ৰান্ত কৰিছে। এই মায়া আৰু মোহৰ মুঠি দুটা কেনেকৈ খুলিব লাগিব? আমি খুলিব পাৰিম জানো? যি দুমুঠি ঈশ্বৰে আমাক দি পঠিয়ালে, হয়নে বাৰু? আমি তেওঁক ক'ব লাগিব, তুমি সেই চৈতন্য, মোৰ পঞ্চভূত কি জড় বস্তু। এই পৰা প্ৰকৃতিৰ জীৱ, ইয়াৰো গতি আৰু সংস্কাৰহে আছে। আৰু মালিক কোন? মালিক হ'ল পৰমাত্মা তুমি। তুমিয়েই মোৰ চৈতন্য চেতনা শক্তি। এই পৰমাত্মাৰ পৰম শক্তিকণক আমি যেতিয়ালৈকে চিনি নাপাম, তেতিয়ালৈকে আমি কেৱল পাপ কৰিম। যি ছমাহ খাই ছমাহ শুই কেৱল পাপকে কৰি থাকে, সি মাটি আৰু তাৰ মাজত একো পাৰ্থক্য নাই। সেইটো কাৰণে কুম্ভকৰ্ণ। এই কুম্ভ মানে মাটি। এই মাটিটোৰ পৰা কিবা চেতনা আছে জানো? নাই, হয়নে বাৰু? এই অচেতন হৈ থকা জীৱবিলাকক কিহে অচেতন কৰিছে? এই 10টা ইন্দ্ৰিয়ই দশাননে কি কৰিছে? নিজৰ ভাৰ্যাৰ উপৰিও বেলেগৰ ভাৰ্যাকো হৰণ কৰিবলৈ লাগে, হয়নে? বনবাসত থকা সীতা মাতাকো হৰণ কৰি আনিবলৈ বিচাৰিছে। কিহত? ৰথখন পুষ্পক ৰথ। এই পুষ্পক ৰথ মানে বিলাসৰ ৰথ। যাৰ বিলাস বৈভৱ বেছি হ'ব, সি ৰাৱণৰ নিচিনা হ'ব, শাস্ত্ৰই কৈছে, হয়নে? সেইটো কাৰণে ৰাম গৈ ক'ত থাকিলেগে? 14 বছৰ বনবাসত আছে, হয়নে? গতিকে আমিও বনবাসৰ অৰ্থটো বুজিব লাগিব। বনবাস মানে বৈৰাগ্য, আসক্তি শূন্য, কামনা শূন্য, অজ্ঞান আৰু অবিদ্যাৰ পৰা মুক্ত হোৱা উপায়। কিন্তু কেনেকৈ মুক্ত হ'ম? আমাৰ নোমবোৰ দীঘল হৈ গ'ল, আমাৰ গোটেই গাটো বোকাৰে লুতুৰি পুতুৰি হৈ গ'ল,
আমাক হৰিয়ে সংসাৰৰ গাঁতত পেলাই দিলে ঐ আমাৰ জীৱনটো ভালুক খদ্দি হৈ গ'ল ঐ যি বোকা আৰু গাঁতত থাকে যাৰ নোমবিলাক দীঘল ঐ সি ভালুক নহয় জানো হয়নে ভালুক বানৰৰ ৰাক্ষস তৈল ভালুকজনৰ নামটো কি ঋক্ষৰাজ ঋক্ষৰাজ যদিও ভালুকৰ জন্ম ল'লে বিশ্বাস ক'ত বিশ্বাস কেৱল ৰামত নাম কাৰ লয় কেৱল নামৰ লয় সংগ কাৰ লয় কেৱল নামৰ লয় উপাসনা কাক কৰে ও তেতা যুগৰ পৰা উপাসনা কৰিছে দাপৰ যুগলৈকে হয়নে গতিকে লোভ মোহ কাম ক্ৰোধ ও এইবিলাক আমাৰ দীঘল দীঘল নোম হয়নে ও সংসাৰৰ মায়া আৰু মোহ ও এইবিলাক আমাৰ বোকা এই সংসাৰৰ মায়া আৰু মোহৰ বোকাত লুতুৰি পুতুৰি হৈ থকা এই জাম্বৱন্ত বুলি ৰূপী জীৱবিলাকক শুদ্ধ সংস্কাৰ দিছে কিহে ৰামৰ নামে ৰামৰ ভক্তিয়ে সেইটো কাৰণে ঐ আমাৰ জীৱনটো শৃংখলাবদ্ধ নহয় ও যিহকে মন যায় তাকে কৰোঁ ও যিহকে খাবলৈ মন যায় তাকে খাওঁ ও যিটো চাব নালাগে তাকে চাই দিওঁ সেইটো কাৰণে আমাৰ জীৱনটো শৃংখলাবদ্ধ নহয় ও বিশৃংখল হয় বিশৃংখল জীৱক বান্দৰ বুলি কয় বিশৃংখল জীৱবিলাকক বান্দৰ বুলি কয় বান্দৰক আপুনি সুন্দৰ থাল এখনত ফল মূল সজাই দিব ঐ সি খাবৰ সময়ত ছাতি মাৰি খিচতি কৰি ল'ব হয়নে বাৰু ও সেইটো কাৰণে জীৱবিলাক পৰমাত্মাৰ পৰা যদি বিচৰিত হৈ আহে ও তাৰ শৃংখলা নাইকিয়া হয় এই শৃংখলা আনিব দি থৈছে ভগৱানে কৰিবই লাগিব নোৱাৰো ক'ব চবে খাইছে খাইছে হয়নে নাই কৰিছে কিন্তু ভালুক বানৰৰ ৰাক্ষস তৈল বুলি কিয় কৈছে আমাৰ যদিও সেই বৃত্তিবিলাক আছে এই বৃত্তিবিলাকক শৃংখলাবদ্ধ কৰা এটা উপায় আছে এই শৃংখলাবদ্ধ উপায়টো কি পৰমাত্মাৰ চৰণত সেৱা পৰমাত্মাৰ চৰণ উপাসনা পৰমাত্মাৰ চৰণ বন্দনা পৰমাত্মাই মোৰ হৃদয়ত আছে মই বেলেগ হৃদয়ত আছে বুলি আৰু বিচাৰ কৰিব নেলাগে সেইটো কাৰণে যাৰ উঠত ৰাম থাকে সেয়া হনুমান যাৰ হৃদয়ত ৰাম আছে সেয়া হ'ল জাম্বৱন্ত যাৰ মস্তিষ্কত ৰামক বহুৱাইছে ও সেয়া হ'ল বিভীষণ এফালে উঠত এফালে হৃদয়ত আৰু এফালে স্মৃতিত তেতা যুগত তিনিজন ভকতে সমস্ত স্থানতে কেৱল ৰামকে ঠাই দি দেখুৱাইছে সেইটো কাৰণে জানা ৰে ৰাম নামে নিজ সমস্ত শাস্ত্ৰৰ মূল বীজ এখন জীৱনী পায় যাৰ নে প্ৰৱেশ এ যদি হলাহল পান কৰে এ পলয় বনিত যদি পৰে এ মৃত্যুৰ মুখত পৱেশী
লে নাহি ভয় এ মৃত্যুৰ মুখত প্ৰৱেশী লে নাহি ভয় ভাবজনা ৰাম শ্ৰীৰাম নাম বোলে কি তোমাক সংসাৰৰ বন্ধনৰ পৰা মুক্ত কৰি দিব এই পৰম পবিত্ৰ ৰাম নামে মৃত্যুৰ ভয় জীৱৰ পৰা দূৰ কৰি দিব এই পৰম পবিত্ৰ ৰাম নাম সমস্ত শাস্ত্ৰৰ বীজ তত্ত্ব সেইটো কাৰণে মূল সংস্কৃত ৰাং ধাতুৰ পৰা ৰাম উৎপত্তি হৈছে ৰাং মানে অগ্নি অগ্নিয়ে কি কৰে কেঁচা পকা একো নাচায় হয়নে সেইটো কাৰণে ৰা বুলি কোৱাৰ লগে লগে জুই জ্বলি গ'ল ক'ত আমাৰ ভিতৰত ম বুলি কোৱাৰ লগে লগে গোটেই পাতবিলাক ভস্ম হৈ গ'ল ক'ত আমাৰ ভিতৰত টক্সিন কোনে আপুনি হনুমানৰ তত্ত্বটো বুজিবলৈ যত্ন কৰক গংগাটো গংগাটো এটা কাৰণ আছে যে মানে পাৰ্বতীয়ে সেইখিনি সময়ত মানে তাত মানে পুনৰ ঘৰ এটা বিচাৰিছে আৰু যিটো ঘৰ বনাইছে এই পাৰ্বতী কি বাৰু বাস্তৱ দৃষ্টিৰে গম পাইছেনে বাৰু এ শুনি পাৰ্বতী তুমি এবে ৰাম 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 বোলা যে এ তোমাৰ বদন হৈবে শ্ৰেষ্ঠ এই ৰাম 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 বুলি এ ৰামতে ৰমোহ সৰ্বক্ষণে এ জানা ৰাম নাম সহস্ৰ নামৰ তুল্য এ জানা ৰাম নাম সহস্ৰ নামৰ তুল্য পাৰ্বতী শিৱৰ ভাৰ্যা হয়নে বাৰু পাৰ্বতীৰ নাম কেইবাটাও ঐ এটা নাম দক্ষ কন্যা ঐ এটা নাম সতী ঐ এটা নাম গৌৰী হয়নে এটা নাম পাৰ্বতী হয়নে অ পাৰ্বতী কিয় পৰ্বতৰ কন্যা অ ক'ত আছে সেইটো পৰ্বত অ উমাও আছে হয় তাতকেও এটা ভাল নাম আছে পাৰ্বতী অ মহামায়া এই মহামায়াক কৈছে বোলে কি শুনিও পাৰ্বতী তুমি এবে ধূপৰ গন্ধতে দিগদাৰ কৰিছো ৰাম ৰাম বোলা যেবে
হেৰা পাৰ্বতী তুমি তোমাৰ মুখেৰে দেখোন অকল ওম নম শিৱায় গাই আছা কিয় অবজেকশ্যন কৰিছে শিৱই এইটো নাগাবা তুমি কিয় দাসৰ নাম লৈছা তুমি স্বামীৰ নাম লোৱা মই ৰামৰ সেৱকহে মই শিৱ জীৱহে মই ব্ৰহ্ম পৰম ব্ৰহ্ম নহয় তুমি মোৰ স্বামীৰ নাম লোৱা বোলে কাৰ নাম লোৱা বোলে ৰামৰ নাম লোৱা হয়নে শিৱ আৰু পাৰ্বতী অভেদ্য হয় জানো নহয় হয়নে পাৰ্বতী সাজি কাচি থকা আমাৰ এই দেহাটো এই দেহাটো পৰ্বতময় হাড়ত গঠিত সেইটো কাৰণে পাৰ্বতী এই দেহাটো জন্মৰ পৰা মৃত্যুলৈকে প্ৰায় 100টামান ৰূপ সলায় সেইটো কাৰণে মহামায়া এই দেহাটোৰে স্বামীৰূপী ঈশ্বৰক সেৱা কৰি ই সাত্বিক আৰু শুদ্ধ হ'ব পাৰে সেইটো কাৰণে সতী এই দেহটো আমি জন্মসূত্ৰে ভগৱানৰ পৰা পাইছো সেইটো কাৰণে দক্ষ কন্যা হয়নে এই দেহৰ একো অৰ্থ নাই বোলে কি যদি জীৱ ইয়াৰ লগত যোগ নহয় জীৱ হ'ল শিৱ কি পৰা প্ৰকৃতি জীৱ শিৱ ঈশ্বৰৰ অংশ ই জীৱৰ তত্ত্বলৈ আহি গুণত বান্ধ খাই গ'ল সেইটো কাৰণে তাৰ হাতত ত্ৰিশূল আহি গ'ল এই ত্ৰিশূল হ'ল 3 গুণ ক'ত আছে এই জীৱৰ লগত আছে এই জীৱই যদি কেনেবাকে শিৱক উপাসনা কৰে পৰমাত্মাক উপাসনা কৰে তেতিয়াহ'লে গুণমুক্ত হৈ যায় সেইটো কাৰণে ত্ৰিশূলডাল সন্মুখত বহুৱাই দিলে গুণবিলাক সদায় চঞ্চল গুণবিলাকে সদায় আমাক অস্থিৰ কৰে সেইটো কাৰণে কি কৰিলে এই ত্ৰিশূলত এটা দম্বৰু বান্ধি দিলে এই দম্বৰু হ'ল কি শব্দব্ৰহ্ম এফালে ৰাম সিফালে কৃষ্ণ এই ৰাম কৃষ্ণ নাম যেতিয়া দম্বৰুত বান্ধি দিলে ত্ৰিশূল স্থিৰ হৈ গ'ল এই শিৱ সাধনময় হৈ গ'ল আৰু পাৰ্বতীয়ে কি কৰিছে কাষত বহিছে হামিয়াইছে আৰু হিকটিয়াইছে এই সহস্ৰ বৰিষ মানে আছিল যুগত ধ্যানে এই আখি তুমি পুছিলা আমাক এই গাঁৱে ভস্ম জটা ধৰি অনেক পইচা কৰি আউৰ তুমি আৰাধা কাক দক্ষ কন্যাৰ মনত এটা বিৰাট অহংকাৰ কি অহংকাৰ ব্ৰহ্মায়ো যাক সেৱা কৰে ইন্দ্ৰয়ো যাক সেৱা কৰে সিদ্ধগণেও যাক সেৱা কৰে দেৱঋষি নাৰদেও যাক সেৱা কৰে সেইজন মোৰ স্বামী বোলে মোৰ স্বামী কি বোলে মোৰ স্বামী ভগৱান দক্ষ কন্যাৰ অহংকাৰ বোলে কি অহংকাৰতে মুখখন ফুলি থাকে এই মহাযোগী শিৱ কি ভগৱান নহয় শিৱই নিজক ক'তো ভগৱান বুলি কোৱা নাই শিৱ কি শিৱ এজন বৈষ্ণৱ আৰু বিষ্ণুৰ মাজত একো পাৰ্থক্য নাই শিৱ আৰু বিষ্ণুৰ মাজত যদি আমি ভেদ আনো নাম অপৰাধ হ'ব হয়নে গতিকে আমি শিৱ পূজা কৰিব নালাগে আপোনালোকৰ চৰণ সেৱা কৰিব লাগে এই জীৱৰ চৰণ সেৱা কৰাটোকে আচল শিৱ পূজা বুলি কৈছে ত্ৰিশূলত সেন্দুৰ ৰাখি পেলাই আমি শিৱ পূজা কৰিব নালাগে 3 গুণৰ ত্ৰিশূল আমি নিজেই নিজৰ পূজা নিজেই নকৰে কাৰ পূজা কৰে আমাক যি প্ৰতিপালন কৰিছে পৰমাত্মা সেইটো কাৰণে দেহৰূপী পাৰ্বতীক জীৱৰূপী শিৱই কৈছে বোলে কি মই মোৰ স্বামীক সাধনা কৰিছো মোৰ স্বামী কোন মোৰ স্বামী হ'ল ৰাম পৰমাত্মা অগ্নি যাৰ পৰা গোটেই জগত আৰু ব্ৰহ্মাণ্ডৰ উৎপত্তি যিজন
সৃষ্টি স্থিতি আৰু লয় তিনিটা কাৰণৰ মালিক, যিজনক সেৱা কৰিবৰ কাৰণে মোক শিৱ ৰূপত বৈষ্ণৱ ৰূপত তেওঁ মোক সৃষ্টি কৰিছে। মই কেৱল তেওঁ উপাসনাৰ কাৰণে জন্ম লৈছিলোঁ। সেইটো কাৰণে মোৰ হৃদয়ত মই কৈলাশ ধাম ৰচনা কৰি এই দেহটোক মই এজোপা বটবৃক্ষৰ ৰূপ দি এই বটবৃক্ষৰূপী দেহৰ তলত বহি জীৱৰূপী শিৱই ৰামৰূপী পৰমাত্মাক যুগে যুগে সাধনা কৰি আছে। সেইটো কাৰণে শিৱ পূজা আমাৰ নহয়, আমাৰ জীৱ পূজা। কীট পতংগ তিন তৰু লতিকা সমস্ততে ভাগৱতৰ 10ম স্কন্ধত দেৱঋষি নাৰদে ভগৱান কৃষ্ণক দেখা পাইছিলে। আৰু গুৰুজনাই কীৰ্তন শাস্ত্ৰত কি আনি দিছে? নাৰদৰ কৃষ্ণ দৰ্শন। নাৰদ এজন বৈষ্ণৱ, ব্ৰহ্মা এজন বৈষ্ণৱ, শিৱ এজন বৈষ্ণৱ, মনু এজন বৈষ্ণৱ, চাৰি সিদ্ধ একেলগে কুমৰ এজন বৈষ্ণৱ, ঐ ব্ৰহ্মতত্ত্বত 5জন বৈষ্ণৱ। ঐ আমাক কোনে জীয়াই ৰাখিছে? ঐ আমাৰ লগত এডাল ৰেখা আছে। ঐ এই ৰেখাডাল কাল সৰ্ব। ঐ জন্মত মুখখন থাকে আৰু মৃত্যুত নেজডাল থাকে। এইটো কাৰণে এই সৰ্পডালৰ নাম কি? আমাৰ আয়ু ৰেখা। এই আয়ু ৰেখাডাল কোনে ধৰি আছে? যমে ধৰি আছে, যমদণ্ড। সেইটো কাৰণে এজন বৈষ্ণৱ হ'ল যম, হয়নে? এই যমদণ্ডৰে আয়ু ৰেখা হৈ আমাক ধাৰণ কৰি আছে। এই যমে চিত্ৰগুপ্তক তাত বহুৱাই থৈছে। বোলে কি? তই চব লিখি থাকিবি। বোলে কি? ই কাক ঠগিছে, কাক প্ৰবঞ্চনা কৰিছে, কিমান বেয়া ভাবিছে, কিমান বেয়া কৰিছে, কিমান বেয়া চাইছে। তই চিত্ৰৰূপী মনৰ তত্ত্বত বাস কৰি বুদ্ধিৰূপী তোমাৰ চৈতন্য শক্তিৰে এইবোৰ চব লিখি থাকিবা, হয়নে? যেতিয়া হিচাপ ক্লিয়াৰ হ'ব তেতিয়া 3জন দূতক পঠাব। এজন ক'ত বহে? কণ্ঠত, হয়নে? এজন বাট ক'ত বহে? পেটত বা গোটেই দেহত বিষ, হয়নে? আৰু এজন কি? এজন পিত্ত। মই তেনেকৈ কোৱা নাই। যম আমাৰ আয়ু ৰেখা। আয়ু ৰেখাডালৰ শক্তিটো হ'ল বিষ্ণু। সেইটো কাৰণে যম এজন বৈষ্ণৱ, যম এজন বৈষ্ণৱ। আৰু যমৰ তত্ত্ব আমি কি ক'ম? ভাগৱতৰ 6ষ্ঠ স্কন্ধ পঢ়িলেই হ'ল। বাপজনা আমিও সৰ্বজ্ঞ নহয়, আমিও পথালি চকোৱা মনুষ্যহে। কিবা এটা কৰোঁতে ভুলো হ'ব পাৰে, দায়টো ক্ষমা কৰিব, হয়নে বাৰু? কিন্তু আপুনি এই তত্ত্ব দিশটো বুজিছেনে নাই সেইটো অনুভৱ কৰক। এতিয়াও ভাগৱত পাঠ কৰে, ভাগৱত শ্ৰৱণ কীৰ্তন কৰে, আকৌ দেৱ দেৱীকো পূজা পাতল কৰে। এইটো দেখিলে আপোনাৰ অসহ্য হ'বনে নহ'ব বাৰু? এক দেও, এক সেও, এক বিনা নাইকেও। এইটোকে সন্মুখত লৈ আমি এয়া কৰি থকাৰ পাছত যদি আকৌ বেলেগ দেৱ দেৱী পূজা পাতলত যদি সেইবিলাক মায়াত যদি লাগি থাকে, শুনিও পাৰ্বতী গাই লাভ আছে জানো? গীতাত এটা কথা কৈছে যে যোনে যি পূজা কৰে সেই পূজা সকলো মোকেই পূজা কৰা, এই কথাটো কোৱা। গীতাত সেইটো কোৱা নাই। আপুনি গোটেইখন গীতা পঢ়া নাই। জ্ঞান যুগত আছে। জ্ঞান যুগৰ প্ৰথম শ্লোকটো আপুনি কওকচোন। মই ইমান শ্লোক মুখস্থ নাই বাৰু। অজো পিছনবদ্বয় আত্মা ভূতনামিশ্বৰো অপিছন প্ৰকৃতিম সাম অধিষ্ঠায়া সম্ভ্ৰমামি আত্ময়া। শ্লোকটোৰ অৰ্থ নুবুজিলে আপুনি মই তেনেকৈ ক'ব লাগিব। অজু অপি সমবদ্বয় আত্মা, জন্ম আৰু মৃত্যু ৰহিত মই হলো আত্মা, পৰমাত্মা। ভূতানাম ঈশ্বৰো অপি সনহ, সমস্ত ভূতক চৈতন্য কৰি ৰখা ময়েই হলো ঈশ্বৰ। বোলে কি? মোৰ বহিৰংগা তত্ত্বৰে মই প্ৰকৃতি।
অন্তৰংগা তত্ত্বৰে মই আত্মা ঈশ্বৰ, মোক কোনেও নেদেখে, মোক কোনেও নেজানে, মোৰ জন্ম মৃত্যু নাই, মই সচ্চিদানন্দ আনন্দৰূপ, হে অৰ্জুন। তেতিয়া অৰ্জুনে সুধিছে, তেতিয়াহ'লেনো আকৌ তুমি কিয় অৱতাৰ লোৱা? তেতিয়া কৃষ্ণই কি বুলি কৈছে? यदा यदहि धर्मस्य ग्लानि भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मनं चैजमहं परित्राणाय साधूनां विनाशाय दुष्कृतं धर्म संस्थापनार्थये सम्भवामि युगे युगे। ধৰ্মক সংস্থাপন, অধৰ্মক বিনাশ, দুষ্কৃতিক নাশ কৰিবৰ কাৰণে কি কৰে? ভগৱন্তই অৱতাৰ লয় ৰাম ৰূপত। কি কৰিলে? কুম্ভকৰ্ণ আৰু ৰাৱণক বধ কৰিছে, হয়নে? কৃষ্ণ কি হৈছে? দন্তবক্ৰ আৰু শিশুপালক বধ কৰিছে, আৰু বহুত অসুৰ বধ কৰিছে, হয়নে বাৰু? আৰু বহুত অসুৰ বধ কৰিছে, কাৰণ 3 দিনৰ পৰা বধত লাগিয়ে কৈছে নহয়। পুতনা, চক্ৰবাদ, অঘাসুৰ, বকাসুৰ, হয়নে নহয়? সেইবিলাক বাহিৰত নাই, চব আমাৰ ভিতৰত আছে। কৃষ্ণৰ অসুৰ ইন্ধনৰ তত্ত্বটোৱে বেলেগ। পুতনা ক'ত আছে? আমাৰ জিভাত বহি আছে। যিমান খালেও ই কেতিয়াও টেষ্টটো সম্পূৰ্ণ কৰিব নোৱাৰে, হয়নে বাৰু? ই সদায় পেটটোৰ কাৰণে আৰু টেষ্টৰ কাৰণে এই পুতনাক সদায় খাই থাকিবলৈকে লাগে, হয়নে বাৰু? সেইটো কাৰণে কি ঈশ্বৰে আমাক এই পৃথিৱীত খুৱাবলৈ আনিছিলে ভাগৱত, পান কৰাবলৈ আনিছিলে গীতা। এই গীতা ভাগৱত অমৃত আমাৰ এই জিভাখনেৰে সৈতে পান কৰাবলৈ আনিছিলে, কৰ্ণৰ ৰন্নেৰে সৈতে সেই অমৃতক আমাক দিবলৈ আনিছিলে। কিন্তু কি হ'ল? বাধা হৈ ডাঙৰ ৰাক্ষসী এজনী সন্মুখত বহি আছে। এইজনী খালেও পেট নভৰে আৰু কৃষ্ণকো সি শত্ৰু জ্ঞান কৰে। সেইটো কাৰণে নামটো পুতনা। বোলে কি? যাক দি থাকিলেও পেট নভৰে, হয়নে বাৰু? এই পুতনা হ'ল আমাৰ লোভ আৰু তৃষ্ণা। কৃষ্ণৰ যদি চৰণ ভজে, কৃষ্ণক যদি উপাসনা কৰে, কৃষ্ণক যদি একান্ত চিত্তে সেৱা কৰে, লোভ নাইকিয়া হ'ব, তৃষ্ণা ভ্ৰম দূৰ হ'ব। তাৰ পাছতো আমাক মেৰিয়াই মাৰিবলৈ আহিব চক্ৰবাদ। এই চক্ৰবাদ হ'ল আমাৰ জীৱনৰ আশা আকাংক্ষা, দুৰাকাংক্ষা। এইবিলাকে আমাক লীলা কৰি সকলোবিলাক দেখাই দিছে। কাৰণ বটু ব্ৰাহ্মণ ৰূপে যেতিয়া প্ৰভু মনে মনে তেতিয়াই মানে আপুনি শুনি লওক, তাৰ পাছত ক'ব। আপুনি শুনি লওক, তাৰ পাছত ক'ব দেই, হ'ব বাৰু? শুনি লওক, তাৰ পাছত ক'ব। কাৰণ তত্ত্ব দিশটো আপুনি কিবা কৈ দিলে ছেদ হৈ যাব। ইমান ভাগৱত গংগা বৈ থাকে, ইয়াত যদি ছেদ পৰি যায় কমটো ছেদ হৈ গুচি যাব, হয়নে বাৰু? গতিকে চক্ৰবাদ আমাৰ মনৰ আশা আকাংক্ষা বিলাস কলৈ নিয়ে? এই কৃষ্ণ বস্তু কোলাত থওঁতেও তাক আকাশলৈ উৰুৱাই নিয়ে, গল চেপি মাৰিবলৈ, হয়নে বাৰু? আকাশলংঘীয়া আশা আকাংক্ষাবিলাকক কিহে নাইকিয়া কৰিব? নিৰাশা কৃষ্ণ। নিৰাশা কৃষ্ণৰ যাৰ সন্মুখ ভৈল, আশা যিজনে পিঠি দিল। কৃষ্ণই আশাক কেনেকৈ পিঠি দিছিলে? মই অমৃত পান কৰিবলৈ আহিছোঁ কৃষ্ণ, কিন্তু মই জন্ম হওঁতে পিতৃ মাতৃক ত্যাগ কৰিম। বোলে কি? মোৰ লক্ষ্য হ'ল ঈশ্বৰ তত্ত্ব। বোলে কি? তোমালোকে জন্ম হৈ পিতৃ মাতৃক খামুচি ধৰি থাকা, মই জন্ম হৈ পিতৃ মাতৃক ত্যাগ কৰিলোঁ। ক'লৈ গ'ল? গোকুল ধামলৈ গ'ল। নিৰাশা ঈশ্বৰ কৃষ্ণ। প্ৰাপ্তিৰ আশাটোৱে আমাক কি কৰে? আমাক জড় কৰে, অজ্ঞানী কৰে। ঈশ্বৰ প্ৰাপ্তিৰ তৃষ্ণাটোৱেহে আমাক শুদ্ধ কৰিব পাৰে। সেইটো কাৰণে যিমান অসুৰ আছে এইবোৰ বাহিৰৰ অসুৰ নহয়, আমাৰ ভিতৰত বহি থকা অসুৰ। এই ভিতৰত বহি থকা অসুৰবিলাকক বধ কৰিবলৈ, বিনাশ কৰিবলৈ পৰমাত্মা কৃষ্ণৰ চৈতন্য শক্তি লাগিব, সামৰ্থ্য লাগিব। এই কৃষ্ণৰ শক্তিৰ দ্বাৰা আমি শুদ্ধ হ'ব পাৰিম, আমি পবিত্ৰ হ'ব পাৰিম। সেইটো কাৰণে যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।
অসংখ্যাত অৱতাৰ ধাৰণ কৰি জগতৰ হৰিয়ে আমাক লীলা কৰি দেখুৱাই যে সেইটো কাৰণে ভাগৱত কি ভাগৱত সমুদ্ৰ কি সমুদ্ৰ অমৃত সমুদ্ৰ অৰ্থাৎ প্ৰতিটো জীৱৰ উৎপত্তি ক'ৰ পৰা উৎপত্তি পৰমেশ্বৰৰ পৰা আৰু ইয়াৰ অন্তিম স্থান কি অন্তিম লক্ষ্যও হ'ল পৰমেশ্বৰেই সেইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতে ভাগৱতৰ প্ৰথম স্কন্ধত আত্ম অনুশোচনা কৰিছিল কি বুলি যে কৃষ্ণই মোক যিটো দিলে এটাইতকৈ ভাল বস্তু দিলে বোলে কিয় নহ'লে মই এই সিংহাসনখনত বহি থাকিলোহেঁতেন কেৱল ভোগ বিলাস আৰু আনন্দত উন্মত্ত হৈ থাকিলোহেঁতেন কেৱল মই পাপকে সঞ্চয় কৰিলোহেঁতেন এই ঋষিয়ে মৃত্যুৰ অভিসম্পাদ দিয়াৰ লগে লগে মই বিবেকক সবল কৰিলোঁ বুদ্ধিক স্থিৰ কৰিলোঁ মনক পবিত্ৰ কৰিলোঁ মই লক্ষ্য কৰি ল'লোঁ কেৱল গংগাৰ পাৰ গংগা মানে ভকতি গংগা মানে ভগৱানৰ চৰণ গংগা মানে সৎসংগৰ অনুসৰণ গংগা মানে গুৰুৰ চৰণত ঈশ্বৰক ভজা এইটো কাৰণে গংগা প্ৰবাহিনী বোলে কি এই কৃষ্ণ কথা বৈ আছে বৈ থাকিব আৰু ই লক্ষ্য স্থান দ্বাদশ স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতক ব্ৰহ্মজ্ঞান দান কৰি তক্ষকৰূপী মৃত্যুক ওচৰলৈ মাতিবলৈ আহ্বান জনাব সেইটো কাৰণে ভাগৱত ভাগ গভীৰভাৱে অধ্যয়ন কৰিব লাগিব ওপৰে ওপৰে অধ্যয়ন কৰিলে কেতিয়াও নহ'ব বেদতকৈও জটিল বেদান্ততকৈও জটিল বেদান্তৰ সাৰ হ'ল ভাগৱত দ্বাদশ লক্ষণযুক্ত জগতৰ হৰিৰ অনাদি অনন্ত ঈশ্বৰৰ পৰম পবিত্ৰ তত্ত্ব এই তত্ত্ব অনন্ত নাগে হাজাৰখন মুখেৰে চাৰি সিদ্ধই চাৰিখন মুখেৰে দেৱঋষি নাৰদে দিব্য বীণা বজাই অনন্তকাল তেওঁ গুণ কীৰ্তনে কৰি আছে এই কীৰ্তন কেতিয়াও কোনেও শেষ কৰিব নোৱাৰে গতিকে আমাৰ কুমাৰ গাঁৱৰ ৰাইজৰ এইবাৰ ২৬ নম্বৰ বৰ্ষত আমাক আপোনাসৱৰ চৰণ সেৱাৰ নিমিত্তে নিমন্ত্ৰণ কৰি কৃষ্ণ কথাৰ অকণমান অমৃত পান কৰাৰ আমাক অকণমান সুযোগ দিছে কৃপালু বাপ বান্ধৱসকল আমাতকৈ বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ বাক্য বচনত যদি আমাৰ কিবা অপৰাধ হৈছে শিক্ষকৰ ওচৰত ছাত্ৰই কেতিয়াবা দম্ভালিও মাৰে তথাপিতো গুৰুজনে ছাত্ৰক কেতিয়াও ত্যাগ নকৰে গতিকে সেই পুত্ৰব্ৰত প্ৰেম আমাৰ প্ৰতি ৰাখিব বুলি আমি আপোনাসৱৰ চৰণত প্ৰাৰ্থনা নিবেদন কৰি ভাগৱতৰ আজিৰ দ্বিতীয় ভাগিৰ পাঠ আৰু পৰ্যালোচনাৰ ইমানতে সামৰণি সেৱা ধৰিছোঁ আকৌ অকণমান সময় জিৰণি লৈ তৃতীয় ভাগিৰ পাঠ পৰ্যালোচনা আমি আৰম্ভ কৰিম কৃষ্ণ কওক কওক অকণমান যুধিষ্ঠিৰ আৰু পঞ্চপাণ্ডৱৰ তত্ত্বটোৰ কথা কৈ দিলে বুজি পাব গম পাইছেনে বাৰু যজ্ঞ আমি জন্মৰ পৰা কৰিয়ে আছো আপুনি মই যজ্ঞ নকৰাকৈ থকা নাই কিন্তু আমাৰ যজ্ঞটো কি যজ্ঞ হ'ব লাগে পঞ্চযজ্ঞ হ'ব লাগে যাতে আমি পঞ্চ পাপৰ পৰা মুক্ত হ'ব পাৰোঁ সেইটো কাৰণে আমাৰ লগত 5টা তত্ত্ব ঈশ্বৰে দি পঠিয়াইছে বোলে কি আত্মাৰূপেৰে ধৰ্ম কোনোদিন অস্থিৰ নহয় ধীৰ স্থিৰ সেইটো কাৰণে যুধিষ্ঠিৰ আমাৰ আত্মা এই আত্মাৰ পৰা লাভ কৰা ঈশ্বৰীয় বুদ্ধি ই উদাৰ আৰু বিশাল সেইটো কাৰণে নামটো ভীম যুধিষ্ঠিৰৰ প্ৰথমজন ভাতৃ এই মন বুদ্ধি যদি উদাৰ আৰু বিশাল হয় তেতিয়াহ'লে আত্মদৰ্শন হ'ব আত্মদৰ্শন হ'ল অৰ্জুন সেইটো কাৰণে গীতা ক'লে ভগৱান কৃষ্ণই এই 3টা বস্তু কুন্তি সেইটো কাৰণে অৰ্জুনৰ এটা নাম কুন্তেয় এই 3টা বস্তুৱে জীৱক সদায় পৰমাৰ্থিক জ্ঞান দিয়ে সেইটো কাৰণে অৰ্জুনৰ এটা নাম হ'ল পাৰ্থ
এই তিনিটা বস্তুৱে পৰম ধন জয় কৰিব পাৰে। সেইটো কাৰণে অৰ্জুনৰ এটা নাম হ'ল ধনঞ্জয়। এইবিলাক তত্ত্ব কাৰ পুত্ৰ? কুন্তীৰ পুত্ৰ। বাকী দুজন পুত্ৰ হ'ল মাতৃ। কৰ্তব্যতে তিনিটা বস্তু থাকিব লাগিব। মনন সংস্কাৰত দুটা বস্তু লাগিব বোলে কি? ন্যায় নীতি সৎ আচাৰ। এইটো নকুল। যদি আমাৰ মনত ন্যায় নাথাকে, নীতি নাথাকে, সদাচাৰ নাথাকে, আমি দেখিবলৈ সুন্দৰ হ'লেও কুৎসিত হ'ম। সেইটো কাৰণে আচল সুন্দৰতা হ'ল কি? ন্যায় নীতি সদাচাৰ আমাৰ লগত লাগিব। আপোনাৰ লগত নহ'লে সমাজত কেনেকৈ পাব? ভুল বুজিছে। ন্যায়শীল, নীতিশীল আৰু সদাচাৰ সমাজক আপুনি কৰিব নোৱাৰে। সমাজক কৰিব নোৱাৰে। প্ৰথম নিজক কৰিব লাগিব। প্ৰতিটো কৰ্ম নিজৰ পৰা আৰম্ভ কৰিব লাগিব। নহয়, আপুনি কথাটো বুজাই নাই। এই আসনত বহা নীতি ন্যায়ৰ কথা কোৱা নাই। ন্যায় বুলি ক'লে বেদত এখন শাস্ত্ৰই, কিন্তু জীৱৰ ন্যায় কি? জীৱৰ ন্যায় হ'ল কোনোদিন অন্যায় নকৰা, কোনোদিন অন্যায় নভবা, কোনোদিন কাৰো অহিত চিন্তা নকৰা, হয়নে? ন্যায় মানে কি? আত্মা আৰু পৰমাত্মাৰ চৰণ সেৱা কৰি আত্মা সুখৰ আনন্দ লাভ কৰিবলৈ যত্ন কৰা। এইটো আটাইতকৈ সুন্দৰ। সেইটো কাৰণে নকুল। পঞ্চপাণ্ডৱৰ নকুলৰ কাৰোবাৰ লগত কোনোবাই দিনা বিবাদৰ কথা শুনিছে নেকি? নাই দিয়া। বাকী কেইজনৰ আছে, নকুলৰ নাই। নকুল হ'ল ন্যায় নীতি সদাচাৰ আৰু সৎসংগ, সহিষ্ণু, বিনম্ৰ, কোমল, নম্ৰ আৰু ভদ্ৰ। সমস্তখিনি জনাৰ পাছতো, সৰ্বশাস্ত্ৰ বিশাৰদ হোৱাৰ পাছতো নিজকে সদায় অবুধ বুলি ভাবে। সেইজন সহদেৱ। পঞ্চপাণ্ডৱৰ 5টা তত্ত্বত বাসুদেৱ কৃষ্ণ বাস কৰে। সেইটো কাৰণে পাণ্ডৱৰ সভাসদ হ'ল কৃষ্ণ। এই গুণবিলাকে নাজানে কৃষ্ণই যে মালিক। সেইটো কাৰণে পাণ্ডৱে কৃষ্ণক চিনি পোৱা নাছিলে। কৃষ্ণক কোনে চিনি পাইছিলে? পিতামহে চিনি পাইছিলে। জন্মৰ পৰা মৃত্যুলৈকে যি ঈশ্বৰ কৃষ্ণৰ পৰিচয় আৰু ঈশ্বৰ কৃষ্ণৰ চৰণ চিন্তা উপাসনা কৰি কৃষ্ণৰ আনন্দময় সেৱাৰ ভাগ ল'ব বিচাৰে, সেইজন বৈষ্ণৱ পিতামহ। আমি কি বুজিম? পাণ্ডৱৰ বিপক্ষত থাকিল, দুৰ্যোধনৰ 10 দিনৰ সেনাপতি হ'ল, হয়নে? শিখণ্ডীক আগত বহুৱাৰ কাৰণে অস্ত্ৰ তেওঁ নধৰিলে, মৃত্যুকে আঁকোৱালি ল'লে আৰু সৰসজ্জাত পৰি থাকি কেৱল চিন্তা কৰি থাকিল, পাণৰ পাণ্ডৱ আৰু বাসুদেৱ কৃষ্ণ মোৰ ওচৰলৈ এবাৰ আহ। বোলে কিয়? পাণ্ডৱ হ'ল ভকত, কৃষ্ণ হ'ল ভগৱান। এই ভকত আৰু ভগৱানক দৰ্শন পোৱাৰ পাছত মোৰ বেলেগ প্ৰাপ্তিৰ আশা নাই। সেইটো কাৰণে আমিও ভকত আৰু ভগৱন্তক দৰ্শন কৰাৰ ইচ্ছা মনত ৰাখিব লাগিব। এই কৃপালো বাপজনা, পাণ্ডৱ, কৌৰৱ, এইবিলাক কৈ থাকিলেও শেষ নোহোৱা কথা। আমাৰ লগত 18টা তত্ত্ব আছে। 11টা হ'ল কৌৰৱৰ তত্ত্ব, 7টা হ'ল পাণ্ডৱৰ তত্ত্ব। সেইটো কাৰণে পুৰাণ 18খন তাকে বুজাইছে। 18 যুগ সম্বলিত গীতাত এই 18টা তত্ত্বকে কৈছে। 18 পৰ্বযুক্ত মহাভাৰতত এই 18টা তত্ত্বকে বুজাব বিচাৰিছে। এইটো কাৰণে শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব, গুৰুৰ চৰণ ভজিব লাগিব, গোবিন্দৰ চৰণ সেৱা কৰি ভকত বৈষ্ণৱৰ চৰণৰ আশীৰ্বাদেৰে আমি জীৱনটোক ঈশ্বৰমুখী কৰিবলৈ এই কলিকালত যত্ন কৰিব লাগিব। নহ'লে হিৰণ্যকশিপুৰ হৃদয়ত ভগৱান বিষ্ণু লুকাই আছিলে। কিয়? ভয় কৰি নহয়, প্ৰত্যেকৰে হৃদয়ত তেৱেই লুকাই থাকে, সেইটো বুজাবলৈ। প্ৰহ্লাদে সেইজন হৃদয়ানন্দক দেখা পালে। সেই প্ৰতিবিম্বই ফটিকৰ স্তম্ভটোত বিৰিঙি আছে আৰু খুজিছে, ক'ত দেখিছ তোৰ ভগৱানক? তেতিয়া প্ৰহ্লাদে উত্তৰ দিছে, এই জগতত সকলোতে মই মোৰ ঈশ্বৰক দেখা পাইছোঁ।
বোলে এই ফটিকৰ স্তম্ভটোত বোলে এইটোতো মোৰ ঈশ্বৰ বাস কৰি আছে। ফটিক আটাইতকৈ স্বচ্ছ, ফটিক আটাইতকৈ নিৰ্মল, ফটিক য'ত কোনো পাপৰ চিত্ৰ নাই। আমাৰ হৃদয়খন লোভ মোহ কাম ক্ৰোধ দম্ভ দেশ অহংকাৰ এই ক'লা ডাৱৰবিলাকৰ পৰা যেতিয়ালৈকে মুক্ত নহ'ব, এই জগত সভাৰ কুশল মংগল আৰু হিত সাধনৰ কাৰণে জগতৰ হৰিয়া আমাক আনিছে, এই অনুভৱ আমাৰ যেতিয়ালৈকে নহ'ব হয় আমাৰ হৃদয়খন এলান্দুকলীয়া হৈ থাকিব। এই এলান্দুকলীয়া হৃদয়খন ফটিকৰ দৰে নিৰ্মল কৰিবলৈ হয় প্ৰহ্লাদ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব, গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব, ভকতৰ চৰণৰ আশীৰ্বাদ শিৰত ল'বলৈ যত্ন কৰিব লাগিব। নহ'লে আমাৰ হৃদয়ৰ এলান্দুকলীয়া অপবিত্ৰবিলাক একোৱে কেতিয়াও আঁতৰ কৰিব নোৱাৰে। সেইটো কাৰণে আমাৰ আজি হৃদয়ৰ অকণমান হ'লেও কলীয়া ডাৱৰ নিশ্চয় আঁতৰ কৰিবলৈ ভগৱন্তই কৃপা কৰিছে। আপোনাৰ খবৰ দৰে ভকত বৈষ্ণৱৰ চৰণ পাইছোঁ, ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰ পাইছোঁ, আৰু গুৰুজনৰ আমি স্মৰণৰ কাৰণে গুৰুৰ চৰণ পাইছোঁ। গতিকে কলিকালত আৰু তাতকৈ বেছি প্ৰাপ্তিৰ আশা কৰিব নেলাগে। অন্তিম সময়ত আমাক এইকেইটা বস্তুৱে লগ দিব, বেলেগ একো বস্তুৱে আমাক কেতিয়াও লগ নিদিয়ে। হে কৃপালু গুৰু বাপজনা, আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ কি দিলোঁ কি নিদিলোঁ নাজানো, যদি দায়দোষ হৈছে মৰিখন কৰিব বুলি আশা ৰাখি আমি দ্বিতীয় ভাগী পাঠ আৰু পৰ্যালোচনা কথা দাঙি ধৰিব বিচাৰিছোঁ, আৰু সেইটো আপুনি ক'লে বেছি ভাল হ'ব। আমি এই শাস্ত্ৰ আপুনি যিখিনি ব্যাখ্যা কৰিলে আমি শুনিছোঁ, তাৰ বাবে যোনে যেনেধৰণৰ লাভান্বিত হৈছে অৱশ্যে মই আমাৰ এই নীতি নিয়মখিনি, নামঘৰৰ নীতি নিয়ম, গুৰুজনাৰ যি আদৰ্শ, এইখিনি বহুত দূৰলৈকে যাবৰ বাবে নতুন পিঢ়িৰ কাৰণে কি কি ব্যাখ্যা কৰিব? নতুন পিঢ়িৰ কাৰণে লাগিব। মই এইটোৱে কৈছোঁ যে মোৰ কথা মই এগৰাকী যুৱক এগৰাকীক যেতিয়া নেকি সুমিত্ৰাই ক'লে যে লগ পলা যে তুমি যেতিয়া নেকি বনলৈ যাবলৈ ওলাইছা, এই বৌগৰাকী তোমাৰ কিন্তু বৌ নহয়, ভাবিবা মই, এইটো এটা জ্ঞান দিছিলে। কিন্তু আজি ভয়াৱহ দিশত বৌকে তেওঁলোকে চিনাক্ত নোহোৱা গৈছে। গতিকে মই ভাবোঁ, মোৰ অনুৰোধ, এনেকুৱা অলপ কথাও আহিব লাগে আপোনাৰ দ্বাৰাই। আজি হয়তো সময় তেখেতসকলো বহুত সময় বহি আছে, এনেকুৱাও ব্যাখ্যা হ'ব লাগে, নৱপ্ৰজন্মক এনেকুৱা জ্ঞান দিব লাগে যে ভনী কি, বৌ কি, ককাই কি, এনেকুৱা ধৰণৰ জ্ঞান দিলে তেখেতসকলে তেতিয়া ইয়াৰ পিছত আমি আপুনি যাম, আমাৰ এই সমাজখন নতুন পিঢ়িয়ে চলাব। কাৰণ আমাৰ যিটো গতি ধাৰা গৈছে, আমি বহুত বেয়াকৈ ঢাল খাইছে। তেখেতসকলক আমি কেনেকৈ আনিব পাৰোঁ? আমিতো গায়ে আছোঁ, সদায় শুনি আছোঁ, গাই আছোঁ, আপোনালোকে শুনাই আছে, শুনিছোঁ। 100 কৈছে যদি 1 মনত আছে, কলিযুগ বুলি আপুনি কৈছে, হয়ো কলিযুগ। কিন্তু মই ভাবোঁ নৱপ্ৰজন্ম আহক, আমাৰ এই ধৰ্ম তেওঁলোকে কেনেকৈ চম্ভালিব লাগে, কেনেকৈ তেওঁলোকক আকৰ্ষণ কৰিব পাৰি। আজি যদি আপুনি ব্যাখ্যা যদি সেইখিনি কৈছে, তেওঁলোকে যদি শুনি পাইছে, তেওঁলোক লাভান্বিত হ'লে আমি লাভান্বিত। আপোনাৰ মোৰ দ্বাৰাই হয়তো ভুল হ'ব, কিন্তু আপোনাৰ দ্বাৰাই এতিয়া একো ভুল নহয়, তেখেতসকলৰ দ্বাৰাই একো ভুল নহয়। কিন্তু উঠি অহা নৱপ্ৰজন্মই যদি নিজৰ বৌকক চিনি নাপায়, নিজৰ মাতৃক চিনি নাপায়, আশ্ৰমলৈ পঠিয়াই দিয়ে, তেখেতসকলক জ্ঞান দিব লাগিব। আমাৰ শাস্ত্ৰত বহুতো তেনেকুৱা। আপোনাৰ প্ৰশ্নটোৰ উত্তৰ মই দিছোঁ। আমি 2017 চনৰ পৰা ভাগৱতৰ পাঠ বিশ্লেষণ প্ৰত্যক্ষভাৱে আৰু ইউটিউবতো আমি আগবঢ়াই আহিছোঁ। ইউটিউবত এতিয়ালৈকে প্ৰায় 2150টামান ভিডিঅ' আপলোড কৰা হৈছে। গোটেই নামঘোষা শাস্ত্ৰভাগ তাত্ত্বিক দিশত ব্যাখ্যা কৰি আগবঢ়োৱা হৈছে। গোটেই কীৰ্তন শাস্ত্ৰৰ মূল অধ্যায়খিনি প্ৰহ্লাদ চৰিত্ৰৰ 17জনা কীৰ্তন তাত্ত্বিক দিশেৰে ব্যাখ্যা আৰু বিশ্লেষণ কৰি আগবঢ়োৱা হৈছে। গীতাৰ 17টা যুগ, মুখ্য যুগটো কৰা নাই, অন্তিম যুগটো কৰা নাই, গীতাৰ 17টা যুগৰ পাঠ বিশ্লেষণ আমাৰ ইউটিউব চেনেলত আমি আপলোড কৰিছোঁ। ভাগৱতৰ 12 স্কন্ধৰ গোটেইকেইটা স্কন্ধৰ কথাই আমি ইউটিউব চেনেলত আপলোড কৰিছোঁ, যে আমাৰ যুৱক যুৱতীসকলে
বিজ্ঞানসন্মত আৰু বাস্তৱ দৃষ্টিৰে ঈশ্বৰ জ্ঞানটো লওক আৰু আমি 2000 আমাৰ আপুনি সোধাৰ কাৰণে কৈছোঁ আমি 2021 চনৰ পৰা লিখা কাম আৰম্ভ কৰিছোঁ আৰু এই কামটো সমাপ্ত হ'ব 2030 চনত 21 চনৰ পৰা আৰম্ভ কৰিছোঁ 30 চনত সমাপ্ত হ'ব আৰু তেতিয়া আমি যুৱক যুৱতীসকলৰ কাৰণে এখন গ্ৰন্থ উপহাৰ দিম গ্ৰন্থখনৰ ৰ'ব নহয় সেইটো এটা ডাঙৰ মাধ্যম আপুনি ইউটিউবত ভিডিঅ' বিচাৰি কিমান শুনিব গ্ৰন্থখনত গোটেই বস্তুখিনি পাব কিন্তু আজিৰ সমাজত যদি কেনেকুৱা ইউটিউবৰ বাদে আপুনি এটা ব্যাখ্যা কৰিছে সেই ব্যাখ্যাত যদি আহি পৰে আহিছে আমি খুব ভাল পাম আহিছে আমি পিতৃ মাতৃ কিয় কণা হ'বলৈ ক'লে এজন বুঢ়া মানুহৰ ভৰিটো লেতেৰা দেখি তেওঁ ভৰি চুবলৈ নগ'লে তেওঁ ভৰি আজি ভাগৱতত যেতিয়া ভাগৱত ঘূৰিব সকলোৱে যেতিয়া ভকতক সেৱা ল'ব এনেকুৱা ভকত আহি যাব পাৰে এই চৰণটো লেতেৰা নুচু কিন্তু তেনেকৈ ৰজাৰ পুত্ৰ হৈ তেওঁলোকে সেই ভৰিটো লেতেৰা কাৰণে চুবলৈ নাযাতে অভিশাপ দিলে অহাবাৰ তোমালোকে অন্ধ গতিকে এনেধৰণৰ যদি ব্যাখ্যা যদি আমাৰ ভকতে গম পায় উঠি অহা প্ৰজন্মই গম পায় তেখেতসকলে ভুল নহ'ব মোৰ এটা অনুৰোধে বাকী মোৰ আক্ষেপ নহয় তাৰমানে মই ভাবোঁ যে মোৰ পাছত মোৰ ল'ৰা সাহস কৰিব আহিব আজি হাজৰিকা চুপা এখন কুমাৰগাঁও ইয়াত আমি সতত যে তেওঁলোকে ভাগৱত পাঠ কৰে তেওঁলোকে পৰিচালনা কৰে আমি বহি চাওঁ আমি ভাওনা কৰিলোঁ আমাৰ ল'ৰাসকলে ভাওনা কৰে মোৰ কথা হ'ল কি গুৰুজনাৰ যি আদৰ্শ যি নীতি যি ধৰ্ম আমাৰ যাতে সৰ্বদা জীয়াই থাকে সেইকাৰণে মই এই কথা দাঙি ধৰিছোঁ নাই আপোনাৰ পৰামৰ্শটো আমি খুব ইতিবাচক পাইছোঁ কাৰণে কৈছোঁ আপোনাৰ পৰামৰ্শটো অত্যন্ত ইতিবাচক তাৰমানে আপোনালোকে এতিয়া ভগৱানৰ কথা শুনি ইয়াৰ পৰা বিশেষ একো ল'ব লগা নাই কোনে ল'ব লাগিব আমাৰ সতি সন্তান আমাৰ ভৱিষ্যত প্ৰজন্মই আমাৰ দেশখনৰ মেৰুদণ্ডস্বৰূপ যুৱক যুৱতীসকলে হয়নে এতিয়া সেইসকলক প্ৰভাৱিত কৰিব পৰাকৈ গীতা ভাগৱতত যথেষ্টখিনি সম্বল আছে যুৱক যুৱতীসকলক প্ৰভাৱিত কৰিব পৰাকৈ গীতা ভাগৱতত কীৰ্তন দশমত যথেষ্টখিনি সম্বল আমাক গুৰুজনাই দিছে যদিহে আমি এক কৃষ্ণৰ চৰণত আমি শৰণ লৈ আমি যদি এক কৃষ্ণক সৰ্বদা উপাসনা কৰিবলৈ যদি অনুশীলন কৰোঁ অনুশীলন অবিহনে কেতিয়াও শুদ্ধ হ'ব নোৱাৰে অনুশীলন কৰিব লাগিব তাৰমানে অভ্যাস কৰিব লাগিব অভ্যাসটো ক'ৰবাৰ কৰিব লাগিব আজি আপোনালোকে আমি কৈছোঁ এইটো 26 নম্বৰ বৰ্ষ কৰিছে হয়নে নহয় ৰ'ব আপোনালোকে এটা কিমান ডাঙৰ কৰ্ম কৰিছে নিজে ভাবক গুৰুজনাৰ চৰণ সেৱাৰ লগতে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ নিজেও শ্ৰৱণ কীৰ্তন কৰিছে জগত সভাকো বিলাবলৈ যত্ন কৰিছে এই কৰ্মভাগীত আপোনাৰ সতি সন্তানে যেতিয়া প্ৰত্যক্ষভাৱে সেৱক হিচাপে অংশগ্ৰহণ কৰাৰ সুযোগ পাব যেতিয়া তেওঁলোকে সেইটো কৰিবলৈ ইচ্ছা কৰিব তেতিয়াহে বাস্তৱ ঈশ্বৰ সেৱাৰ ভাগটো পাব আমাৰ এখন অসমীয়া সমাজ এখন ইমানখন বহল ভিত্তিত অসমীয়া সমাজ থাকোঁতে আমাৰ জাতিভেদৰ কথাবিলাক কিয় আহিছে আৰু লগতে আমাৰ এটা 10 দিনীয়া এটা 11 দিনীয়া এটা সেইখিনি প্ৰশ্ন নুসুধিব জনা এই গুৰুজনাই আমাক এক কৰিছিল আমি ভাগ কৰিছোঁ দুখটো আমাৰ গাতেই হয়নে বাৰু দুখটো আমাৰ গাতেই আছে আমি বেগৰ জেগাৰ মানুহ আপোনাৰ পৰামৰ্শ বা অভিভাৱক আছে তেওঁলোকে পৰামৰ্শ দিব কথাটো এনেকুৱা আজি দেখিছোঁ গাঁৱে ভূঞে চহৰে সকলোতে ভাগৱত চৰ্চা হৈ থাকে আৰু প্ৰত্যেকেই গম পায় যে শ্ৰৱণ কীৰ্তন কলিযুগত শ্ৰেষ্ঠ হয় তো এইখিনি হোৱাৰ পিছতো আজি চাওক আপোনালোকে গন্ধ হাই কাজিয়া ধৰ্ষণ লুণ্ঠন আৰু পিতৃ মাতৃৰ ওপৰত নিজৰ সন্তানৰ অত্যাচাৰ কমা নাই সঁচা কথা ক'ব পাৰোঁ এই যে আজি আমি এই অনুষ্ঠানবিলাক পাতিছোঁ শ্ৰৱণ কীৰ্তনৰ যোগেদি এই যিসকল উঠি অহা যুৱক যুৱতী একো বুজি নাপায় তেওঁলোকক আচলতে আধ্যাত্মিক জ্ঞান বিজ্ঞানৰ জ্ঞান মাধ্যমেৰে আপোনালোকে দি যাব বুলি আশা কৰিলোঁ
পিন্ধি যাব লাগে, ডিঙিত গামোচা লৈ যাব লাগে, কেৱল তেওঁ এজন ঈশ্বৰকে উপাসনা কৰিছে। কিহৰ কাৰণে? চাওক যে সৰ্বস্ব সাহম হিৰি নিবিষ্ট, ভগৱান চবৰে হৃদয়ত প্ৰৱেশ কৰি আছে। আমি ইতৰ জীৱ জন্তু উদ্ভিদ জগত চবৰে ৰক্ষা কৰিব লাগিব। মই ৰক্ষা নকৰি মোৰ অধিকতা ব্ৰহ্মাণ্ড চলি আছে। যদি প্ৰকৃতিৰ বিৰুদ্ধে তুমি যোৱা, মই তোমালোকৰ বিৰুদ্ধে থিয় হম। আৰু পৃথিৱীৰ ধ্বংসক মূল কাৰণ এয়াই আমি মানৱ জাতিয়ে কৰি আছো। গতিকে আশা কৰোঁ আপোনালোকে এই অনুষ্ঠানৰ মাধ্যমেৰে উঠি অহা প্ৰজন্মক অত্যন্ত এই শাস্ত্ৰৰ যোগেদি এই জ্ঞান বিজ্ঞান ভিত্তিকভাৱে দিব বুলি আশা কৰিছোঁ। খুব সুন্দৰ হৈছে আপোনালোকৰ এই প্ৰচেষ্টাটো। অঁ, এই আমাৰ দুজনৰ লগত দস্যু আছে 100 জন, তাৰে আৰু 3জন গোট খালে সেই 103জনক এতিয়া আজি অহা 4 তাৰিখে শৰণ দিবলৈ লৈ যাম। সেইকেইজন দস্যু বুলি কৈছে। মই ভকতকে এই দস্যুৰ লগত থাকিবলৈ কৈছোঁ। মোক লাগে যে ভৱিষ্যতে শুনক বাপজনা, আপোনাৰ যিখিনি সমস্যা সেইখিনি সমস্যা আমাৰো। আপুনি 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 যিখিনি সমস্যাত ডুব গৈ আছে, আমিও সেইখিনি সমস্যাতে ডুব গৈ আছোঁ। কাৰণ আমি একেখন দেশৰে, একেখন গাঁৱৰে, আমি একেখন ঘৰৰে। ভাবিব পাৰোঁ আমি বেলেগৰ বুলি, কিন্তু এইখন তেজপুৰ, সেইখন চতিয়া, একেখন ঘৰে হয়নে নহয় বাৰু? হয়নে? কিন্তু আমি নিজে যিখিনি কৰিব পাৰোঁ সেইখিনি কৰাৰ আমি এটা শুভ ফল দেখিছোঁ। তাৰ এটা শুভ ফল আমি নিজে নিজ চকুৰে দেখিছোঁ। সেইখিনি দেখি আমাৰ নিজৰে এটা আত্মবিশ্বাস হৈছে যে আমি যদি নিজৰ অন্তৰখন শুদ্ধ কৰি বেলেগৰ অন্তৰখনকো যদি শুদ্ধ কৰিবলৈ যদি আমি যত্ন কৰোঁ, তেতিয়াহ'লে আমি বহুত কৰিব নোৱাৰিলেও অলপ হ'লেও কিবা কৰিব পাৰিম। এতিয়া আমাৰ এটা ডাঙৰ ভুল কি? আপোনাৰ সতি সন্তানটো মই মোৰ বুলি ভাবিব নোৱাৰাটো, মোৰ সতি সন্তানটো আপোনাৰ বুলি ভাবিব নোৱাৰাটো। কিন্তু আপোনালোকৰ শৈশৱটোতো বাদ দিয়ক, আমাৰ শৈশৱকালৰ কথাই মনত আছে। ৰাতিপুৱা ৰাস্তাত ঘূৰি ফুৰিলে আমাতকৈ ডাঙৰ মানুহবিলাকে এচাৰি লৈ খেদে, তইতো এতিয়া পঢ়িয়ে থাকিব লাগে, কিয় ৰাস্তাত ওলাই আছ? হয়নে বাৰু? কিন্তু আজিকালিৰ কাৰো সতি সন্তানক বেলেগে কোনেও ডাঙৰকৈ মাতো মাতিব নোৱাৰে। গতিকে বেমাৰটো চি ষ্টেজ পোৱাৰ আগতে এই ষ্টেজতে ধৰা পেলাব লাগিব। চি ষ্টেজত কিন্তু একো চিকিৎসাই কাম নিদিয়ে, হয়নে বাৰু? গতিকে এই ষ্টেজটোত ভকতৰ সংগত এই গীতা ভাগৱত শ্ৰৱণ কীৰ্তন আৰু ভকত বৈষ্ণৱৰ চৰণ সেৱা। গুৰুজনাই আমাক এইখিনি এইটো কাৰণেই দিছে যাতে আমি সমস্তজনকে ঈশ্বৰ জ্ঞান কৰিবলৈ শিকোঁ। নৰৰ জীৱ কীট পতংগৰ যদি কল্যাণ কৰা হয়, বেলেগ ঈশ্বৰ কল্যাণৰ কিবা প্ৰয়োজন আছে জানো বাৰু? নাই, কাৰণ মানৱ সেৱাতকৈ শ্ৰেষ্ঠ ধৰ্ম নাই। গতিকে অবাতে যোৱা সতি সন্তানসকল আমাৰেই, আপুনি কেতিয়াও নাভাবিব বেলেগৰ বুলি। যি সতি সন্তানে বেয়া কৰিছে, হয়নে? যদি আমি চাওঁ, পিতৃ মাতৃৰ তাৰ নাম থাকিব পাৰে, কিন্তু যিখন গাঁৱত ডাঙৰ হৈছে সেই গাঁওখনৰ হাৱা বতাহ খাই সি ডাঙৰ হৈছে, সেই নগৰখনৰ পৰিৱেশতেই সি ডাঙৰ হৈছে। গতিকে তাৰ কাৰণে জগৰীয়া সেই নগৰৰ পৰিৱেশো হ'ল। আমি সংকীৰ্ণ মনোভাৱ এটা লৈ আমি গা এৰা দিয়া স্বভাৱটো ত্যাগ কৰিব লাগিব। আমি নিজৰ সতি সন্তান আৰু দুখ দেখিলে আমি ক'ব লাগিব যে এইখিনি নকৰিবি, আৰু বেলেগতো যদি আমি সেইখিনি দেখা পাওঁ আমাৰ দায়িত্ব বুজি আমি বুজাব লাগিব। কিন্তু বলপূৰ্বকভাৱে কিন্তু কাকো বলে পৰা নেযাব। তাত কি লাগিব? প্ৰেম লাগিব, হৃদয় লাগিব। আমাৰ সকলোৰে চেষ্টা থাকক, সেইটোৱে কথাটো। অঁ, আৰু এখেতসকলো বহুত সময়ত বহি আছে। গতিকে বাপজনা আপোনাক সবে পাঠ আৰম্ভ কৰক। যিহেতু অনুষ্ঠানটো আজি এটা কাৰণেই বেছি মৰ্যাদাপূৰ্ণ আৰু ভাল হৈছে যে বাস্তৱ দিশখিনিক আমি যিখিনি নিজে উপলব্ধি কৰোঁ
অথচ এনেকুৱা সামাজিক অনুষ্ঠানত ক'বলৈ বেয়া লাগে নিজৰে সমস্যা যে এইজনে দেখোন সমস্যা সাগৰহে দেখুৱালে কিন্তু আজি আপোনাসবে সেই সমস্যাখিনি আমাক দৃষ্টিগোচৰ আকৌ পুনৰ কৰাই দি আমাৰ সমাজখনকেই শুধৰণিৰ এটা ৰাস্তা দেখুৱাইছে বুলি আমি ভাবিছোঁ আৰু সমস্ত জনকেই তেখেতসকলৰ আৰু আমাৰ আমি সেৱা কৃষ্ণ হয় হয় কৃষ্ণ প্ৰভু নাই প্ৰভু আমি আপোনালোকৰ মাজৰে এজনহে ইয়াত বেয়া পোৱাৰ কথাই নাহে প্ৰভু হয় কথা এটা জানিব বিচাৰিছোঁ এই অভাজনৰ দীৰ্ঘকাল 9 মাহ ৰাতি আহিছোঁ ইয়াত গম নাপাওঁ বাৰু হয় হয় মানে এই অভাজনে দিহানামো পৰিৱেশন কৰোঁ হয় হয় তাত মানে কওঁতে এদিন মই এটা আঙুলি দেখাই পেলাই কওঁতে ডালিমী কোঁৱৰ উলিয়াই আনিব বাইদেউ বিচাৰ আছোঁ তেখেতলোকে ক'লে বোলে তুমি এটা আঙুলি কিয় দেখুওৱা এতিয়া আপুনি দেখোন এটা আঙুলি দেখাই পেলাই ধৰ্মৰ কথাটো কৈছে পায় জানো অঁ পায়নে বুজা নাই মই কথাটো আপুনি যেতিয়া ৰৈ আছে হয়। এতিয়া আপুনি